আমাৰ MCLA প্ৰদীপ বায়ন ডাঙৰীয়া, প্ৰণৱজ্যোতি বৰ্মন ডাঙৰীয়া, ঘনশ্যাম বৰ্মন ডাঙৰীয়া, পৰিতোষ ৰয় ডাঙৰীয়া, ৰাজেশ সৰকাৰ ডাঙৰীয়া, সুজিত সৰকাৰ ডাঙৰীয়া, সভাত উপস্থিত আমাৰ জ্যেষ্ঠ নাগৰিক কাৰ্যকৰ্তাসকল, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, কেতিয়াৰ পৰা বৰষুণ দি আছে? ৰাতিপুৱাৰ পৰা। আমাৰ যোৱা দুমাহ ধৰি অসমত বৰষুণ নাছিলে। খেতিয়কসকলে খেতি কৰাত অসুবিধা হৈছিলে। যোৱা পৰহি আমাৰ ওদালগুৰিত মিটিং আছিলে, যোৱাকালি তামুলপুৰত মিটিং আছিলে, আৰু তামুলপুৰত মিটিং কৰি থাকোঁতে বৰষুণ আহিয়ে থাকিলে। মই ভাবো এইটো বৰষুণ নহয়, ভগৱানৰ পুষ্পবৃষ্টি হয়, যাতে বিজেপি ইলেকশ্যনত জিকে। হয়নে নহয়? শ্ৰদ্ধাৰ ৰাইজ, অলপ আগতে আমি মুছলপুৰত আমাৰ নিৰ্বাচনী সভা আমি অনুষ্ঠিত কৰিছিলো। ওদালগুৰিত পৰহি দিনা মই 3খন মিটিং কৰিছিলো, মুদৈবাৰী, হৰিচিঙা আৰু খালিংদুৱাৰ। যোৱাকালি আমাৰ দৰঙাজুলি, নাগৰিজুলি, শুক্লাই, চেৰফাং, আজি মুছলপুৰ আৰু মথনগুৰি। চাৰিওফালে মই ৰাইজৰ যিমান উৎসাহ উদ্দীপনা দেখিছো, আগতে মই ভবাও নাছিলো যে আমাৰ বিজেপিৰ প্ৰতি মানুহৰ বিটিআৰত ইমান মৰম আছে। এবছৰ আগতে আমি চিন্তা কৰিছিলো যে বিজেপিয়ে কেইটা সিটত ইলেকশ্যন উঠিম। লাহে লাহে মই দেখিলো যে ৰাইজে এইবাৰ বিজেপিক মনেদি সমৰ্থন কৰিছে। য'তেই গৈছো হাজাৰ হাজাৰ ৰাইজ, হাজাৰ হাজাৰ কাৰ্যকৰ্তা। মই নিশ্চিত যে এইবাৰ বিটিআৰৰ ইলেকশ্যনত বিজেপি দল আটাইতকৈ শক্তিশালী দল ৰূপে নিৰ্বাচিত হ'ব, তাত মোৰ কোনো সন্দেহ নাই। শ্ৰদ্ধাৰ ৰাইজ, আমি বিটিআৰক কিয় নিৰ্বাচন খেলিব বিচাৰিছো, ৰাইজে আমাক কিয় সমৰ্থন কৰিব লাগে, সেই বিষয়ে মই আপোনালোকক কেইটামান কথা ক'ব বিচাৰিছো। 2003 চনত বিটিচি গঠন হৈছিলে আৰু কেইবাটাও পৰ্যায়ৰ মাজেৰে বিটিচি আগবাঢ়ি গৈছিলে। সমগ্ৰ বড়ো আন্দোলনৰ সময়ছোৱাত আমাৰ বিটিচিত, বিটিআৰত 4000তকৈও বেছি লোকৰ মৃত্যু হৈছিলে। বিটিআৰত এটা দিন নাছিলে যিটো দিন গুলীবৰ্ষণ নাছিলে, বোমা বিস্ফোৰণ নাছিলে, যিটো দিন আন্দোলন নাছিলে, ধৰ্ণা নাছিলে, ধৰ্মঘট নাছিলে। আমাৰ মনত চিন্তা আছিল যে বিটিচিৰ মানুহখিনিক আমি জীৱনৰ নিৰাপত্তা কেনেকৈ দিম। উন্নতি কেতিয়া হ'ব? যেতিয়া আমি জীয়াই থাকিব পাৰো। যদি জীৱনে নাথাকে, উন্নতি, ৰাস্তা ঘাট আমি কি কৰিম? সেইবাবে
2020 চনত মোদী ডাঙৰীয়াই বিটিআৰ চুক্তি কৰিলে 2021 চনত মই অসমৰ মুখ্যমন্ত্ৰী হলো আৰু আজি মই গৌৰৱেৰে সৈতে ক'ব পাৰো যে মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত বিটিআৰত এজনো মানুহ মৰা নাই, এটাও গুলি বৰ্ষণ হোৱা নাই, এটাও বোমা বিস্ফোৰণ হোৱা নাই। আজি বিটিআৰ সম্পূৰ্ণৰূপে শান্তিৰ এটা নতুন অঞ্চললৈ ৰূপান্তৰ হৈছে। আজি আমাৰ ইয়াতে জ্যেষ্ঠ নাগৰিকসকল বহি আছে। সভাটো আমাৰ পুৰণি কাৰ্যকৰ্তাসকল উপস্থিত আছে। এটা কথা মনত পেলাওক, বিটিআৰত আগতে ইলেকশ্যন হৈছিল নেকি? কোনে কাক ভোট দিব কোনো দৰকাৰ নাই। ইলেকশ্যন আহিছে, বন্দুক ওলাইছে, বোলে অমুকতে ভোট দিব লাগিব। মোৰ আজিও মনত আছে যে যেতিয়া বিটিআৰত ইলেকশ্যন হয়, একোজন কেণ্ডিডেটে 1 লাখ ভোটত জিকে, 90,000 ভোটত জিকে। ইলেকশ্যন নাই, বন্দুকেদি য'তেই ভোট দিব কৈছে বা ভোট দিব হাক দিছে, তাতেই মানুহে যেনেকৈ কৈছে তেনেকৈ সাধাৰণ মানুহে নিজৰ কাম নিজে কৰি গৈছে। কোন এমএলএ, কোন এমপি কাৰো লক্ষ্য নাই, যেনে তেনে জীৱনটো বাচি থাকিব লাগে। কিন্তু আজি পৰিৱৰ্তন চাওক, আজি বিটিআৰত বন্দুকেৰে মানুহে ভোট নোখোজে, আপোনালোকক মানুহে নমস্কাৰ কৰি আজি ভোট খোজে। আজি ৰাস্তা বনাই কয় মোক ভোট দিয়ক, ৰাইজক সহায় কৰি পূজা মন্দিৰ, বাথৌ মন্দিৰ নিৰ্মাণ কৰি কয় আমাক ভোট দিয়ক। যিবিলাকে আগতে বন্দুক লৈছিল, এতিয়া তেওঁলোকে নমস্কাৰ কৰি ৰাইজৰ পৰা ভোট খোজে। সেয়া আমাৰ পৰিৱৰ্তন। আজি বিটিআৰত যোৱা 5 বছৰত আমি ইমান পৰিৱৰ্তন আনিলো যে এতিয়া সকলো শ্ৰেণীৰ ৰাইজে শান্তিত বাস কৰিব পাৰে, নিজৰ মতে নিজে ভোট দিব পাৰে আৰু লাহে লাহে নিজৰ মনৰ কথাও ক'ব পৰা আৰম্ভ কৰিছে। আমি আমাৰ প্ৰথম প্ৰচেষ্টাত আমি সফল হলো যে বিটিআৰত হত্যা নহব, হিংসা নহব আৰু সৰ্বসাধাৰণ ৰাইজৰ ওপৰত কোনো অত্যাচাৰ নহব। এতিয়া আমাৰ দ্বিতীয় পৰ্যায়, যোৱা 5 বছৰত মোৰ কাৰ্যকালত আমি বিটিআৰলৈ শান্তি আনিলো, কিন্তু শান্তি স্থায়ী নহয় যদি প্ৰত্যেকজন মানুহে বিটিআৰক নিজৰ বুলি ভাবিব নোৱাৰে। সদায় যদি বিটিআৰ আমাৰ নহয় তেনেকে যদি আমি ভাবি থাকো, বিটিআৰত স্থায়ী শান্তি আহিব নোৱাৰে। বিটিআৰত স্থায়ী শান্তি যদি আহিব লাগে, বড়ো জনতায়ো ভাবিব লাগিব যে বিটিআৰ আমাৰ, ৰাভায়ো ভাবিব লাগিব বিটিআৰ আমাৰ, শৰণীয়া কছাৰী, মদাহী, বৰ্মন কছাৰীয়ে ভাবিব লাগিব বিটিআৰ আমাৰ, অসমীয়া ভাষীয়ে ভাবিব লাগিব বিটিআৰ আমাৰ, বঙালী ভাষীয়ে ভাবিব লাগিব বিটিআৰ আমাৰ, নেপালী ভাষীয়ে ভাবিব লাগিব বিটিআৰ আমাৰ, কোচ ৰাজবংশীয়ে ভাবিব লাগিব বিটিআৰ আমাৰ, হিন্দী ভাষীয়ে ভাবিব লাগিব বিটিআৰ আমাৰ। কিন্তু আমি যদি
আমাৰ অধিকাৰ নাপাওঁ আমি কেনেকে ভাবিম যে বিটিআৰ আমাৰ সেই কাৰণে ওদালগুৰি তামুলপুৰ বাক্সা চিৰাং কোকৰাঝাৰত মই এটাই কথা কৈছো যে বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক থাকিব নোৱাৰে সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব লাগিব যেতিয়ালৈকে মই ভাবিম যে মই দ্বিতীয় শ্ৰেণীৰ নাগৰিক মই কথা কলে মোৰ কথা নুশুনিব মই বিটিআৰত থাকো কিন্তু নিজকে দ্বিতীয় শ্ৰেণীৰ নাগৰিক লাগি থাকে এই বিটিআৰত কেতিয়াও স্থায়ী শান্তি আহিব নোৱাৰে সেইবাবে বিজেপিৰ লক্ষ্য যে যোৱা 5 বছৰত আমি বিটিআৰত শান্তি প্ৰতিষ্ঠা কৰিলো অহা 5 বছৰত আমি বিটিআৰৰ 26টা জনগোষ্ঠীক প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে আমি আগুৱাই লৈ যাম যদি বাপেকৰ মাটি লৰাই নাপায় মই বিটিআৰত থাকো মাটি দুখৰ মোৰ নামত নহয় মই ক'ত যাম মোৰটো বেলেগ জায়গাত মাটি নাই বোলে মই বঙালী মানুহ মোৰ কলিকতাটো মাটি নাই মই বাংলাদেশতো যাব নোৱাৰো এই অসমতে জন্মিছো অসমতে মই মৰিব লাগিব মই নেপালী মানুহ মই ক'ত যাম ইয়াতে জন্মিছো মই ইয়াতে মৰিব লাগিব মই বড়ো মই ৰাভা মই অসমীয়া মই ক'ত যাম ইয়াতে জন্মিছো ইয়াতে মই মৰিব লাগিব আৰু সেই কাৰণে বিটিআৰত মই মোৰ অধিকাৰ পাব লাগিব মই মোৰ ন্যায্য অধিকাৰ পাব লাগিব আৰু এই কামখিনি বিজেপিক বাদ দিলে আন কোনো ৰাজনৈতিক দলে কৰিব নোৱাৰে কাৰণ বিজেপি সকলো শ্ৰেণীৰ ৰাইজৰ দল বিজেপিত সকলো আছে আৰু বিজেপিয়ে বিটিআৰৰ স্থায়ী শান্তি সম্প্ৰীতি আৰু সমন্বয়ৰ বাবে কাম কৰিব পাৰিব শ্ৰদ্ধা ৰাইজ মথনগুৰিয়ে হওক মুছলপুৰে হওক ৰাইজ এইবাৰ ওলাই আহিছে বহু দিনৰ পৰা ৰাইজে মনত বিচাৰি আছিল যে এবাৰ অন্তৰ খুলি পদুমক ভোট দিব পাব লাগে মোক কোনবাই কৈছিলে যে আপোনালোকৰ বিপিএফৰ লগত এলায়েন্স হ'ব নেকি ইউপিপিএলৰ লগত এলায়েন্স হ'ব নেকি মই কৈছো বিপিএফও আমাৰ শত্ৰু নহয় ইউপিপিএলও আমাৰ শত্ৰু নহয় কিন্তু ভোট এইবাৰ আমি পদুমৰ চিনত দিম আমি পদুমক শক্তিশালী কৰিম মই ঠিক কৈছো নে নাই ঠিক কৈছো নে নাই আৰু এটা আপোনালোকক মই কথা কম এই মথনগুৰিত এটা মোক ইটো ক্যান্ডিডেট লাগে মোক হিটো ক্যান্ডিডেট লাগে এইবিলাক কথা কোৱাৰ সময় নহয় এতিয়া বিটিআৰত কৰিবলগীয়া বহুত কাম আছে যেনেকে অৰ্জুনে চৰাই চকুটোৰ ফালে চাই আছিলে আপোনালোকে এটাই বস্তু চাব পদুম চিন্তুৰ ফালে চাই থাকিব যতে পদুম তাতে আপোনালোকে ভোট দিব কাৰণ আমি বিটিআৰৰ বাবে কৰিবলগীয়া কাম বহুত আছে যদি আমাৰ নিজৰ ভিতৰত খোৱা কামুৰাৰ কাৰণে ইয়াৰ পৰা যদি আমি পদুমক ইলেকশ্যনত হৰুৱাও তাৰ পিছত আপোনালোকে নিজে অনুভৱ কৰিব যে আমি বিজেপি হৰুৱা নাই ক্যান্ডিডেটক হৰুৱা নাই আমি নিজেই নিজক হৰুৱাইছো কাৰণ পদুমেহে আমাক বিটিএডিত নিৰাপত্তা দিব পাৰিব পদুমে শান্তি আনিব পাৰিব আৰু পদুমে সকলো শ্ৰেণীৰ ৰাইজক একত্ৰিত কৰি ৰাখিব পাৰিব আপোনালোকে চিন্তা কৰক যদি নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী নহলহেঁতেন
হিমন্ত বিশ্ব শৰ্মা বিজেপি অসমৰ মুখ্যমন্ত্ৰী নহলেতেন বিটিআৰত ইমান শান্তি প্ৰতিষ্ঠা সম্ভৱ হলতেন নেকি আপোনালোকে এবাৰ নিজে চিন্তা কৰক আজি আপোনালোকৰ কাৰণে আমি সকলোৰে লগত কথা পাতো সকলোৰে লগত আলোচনা কৰো আৰু আপোনালোকে যাতে নিৰাপদ অনুভৱ কৰিব পাৰে বিটিএডি যিমান বন্দুক আছিলে যিমান অস্ত্ৰ আছিলে সেই বন্দুক অস্ত্ৰ আমি সকলো আজি উদ্ধাৰ কৰি চৰকাৰৰ ঘৰত জমা থৈছো যাতে এই বন্দুকে কেতিয়াও নিৰীহ লোকৰ ওপৰত অত্যাচাৰ কৰিব নোৱাৰে আজি বিটিআৰত যদি বন্দুক আছে পুলিচৰ হাতত আছে বিটিআৰত যদি বন্দুক আছে সিআৰপিৰ হাতত আছে আৰ্মিৰ হাতত আছে কোনো মানুহৰ হাতত আজি বিটিআৰত বন্দুক নাই এ আমাৰ সফলতা যদি নৰেন্দ্ৰ মোদী দিল্লীত নাথাকিলেহেঁতেন বিজেপি যদি অসমৰ চৰকাৰত নাথাকিলেহেঁতেন আৰু মই যদি বাৰে বাৰে কোকৰাঝাৰ চিৰাং বাক্সা যোৱা 5 বছৰত মই বিটিআৰত 212তকৈ বেছি আহিছো যাতে আমাৰ মানুহ নিৰাপদে থাকিব পাৰে কোনো মুখ্যমন্ত্ৰী আগতে বিটিআৰত অহা নাছিল মই 212তকৈ বেছি বিটিএডিত আহিছো যাতে সকলোৰে লগত কথা পাতিব পাৰো কোনেও যাতে কাকো অত্যাচাৰ কৰিব নোৱাৰে সকলো যাতে সমানে আগবাঢ়ি যাব পাৰে 5 বছৰ পিছত আমি বহু সফল হৈছো মোৰ এতিয়া এটাই লক্ষ্য যে এবাৰ যদি আমাৰ মানুহখিনিয়ে মাটিৰ অধিকাৰ পায় সকলো ল'ৰা ছোৱালীয়ে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে চাকৰিৰ অধিকাৰ পায় বিটিএডিৰ যদি সকলো নাগৰিক প্ৰথম শ্ৰেণীৰ নাগৰিক হৈ যায় মই ভাবিম যে আমি এটা কাম কৰি থৈ যাব পাৰিলো কোনেও যাতে মনত কষ্ট নাপায় কোকৰাঝাৰত সকলো যাব পাৰে যেনেকে দিছপুৰত সকলো যাব পাৰে দিল্লীত সকলো যাব পাৰে তেনেকে কোকৰাঝাৰতো সকলো মানুহ যাব পৰা আমাক পৰিবেশ লাগে আমি এইখন বিটিআৰ চৰকাৰ আমাৰ চৰকাৰ বিটিচিৰ সচিবালয়ত বঙালী মানুহজনো যাব পাৰিব হিন্দীভাষী গোৰ্খাভাষী হিন্দু মুছলিম খ্ৰীষ্টিয়ান সকলো যাব পাৰিব নিজৰ মনৰ কথা ক'ব পাৰিব তেনেকুৱা পৰিবেশ আমাক লাগে আৰু সেই পৰিবেশ আপোনালোকে কেতিয়া পাব যেতিয়া কোকৰাঝাৰৰ বিটিআৰত বিজেপি শক্তিশালীভাৱে বহিব পাৰিব তেতিয়া আমাৰ ৰাইজে সেই অধিকাৰ পাব মই ঠিকে কৈছো নে নাই মই ঠিক কথা কৈছো নে নাই সেইবাবে আপোনালোকে চিন্তা কৰিব যে আমি যোৱাবাৰ মথনগুৰি জিকাইছিলো এইবাৰো কেনেকে আমি জিকাব পাৰো আৰু কোনেও নিজৰ ভিতৰত ইটো সিটো পৰিবেশ বেয়া নকৰিব কাৰণ আমি কেইজনমান মানুহ আছো আমাৰ নিজৰ ভিতৰত যদি কাজিয়া হয় শত্ৰু পক্ষই আমাক পৰাজিত কৰিব পাৰিব এজন দেউতাকৰ 5টা ল'ৰা যদি ঘৰত একেলগে থাকে সেইখন ঘৰক কোনেও চকু দিব নোৱাৰে কিন্তু যেতিয়া 5টা ল'ৰা নিজৰ ভিতৰতে কাজিয়া কৰি বেলেগ বেলেগ হৈ যায় সকলোৱে ঘৰখনক দাবাব পাৰে সকলোৱে ঘৰখনক অত্যাচাৰ কৰিব পাৰে সেই কাৰণে আজি দিনটোত আমি এটাই চাব লাগিব যে আমি একো কথা বুজি নাপাওঁ আমি নৰেন্দ্ৰ মোদীক ভোট দিম আমি পদুম ফুলৰ ছবিত ভোট দিম হবনে নহব তেনেকে
হবনে নহব তেনেকে 5 বছৰ বিটিআৰত শান্তি হল আৰু 5 বছৰ যদি এই পৰিবেশ আমি ৰাখিব পাৰো আমি আৰু লৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে নিৰাপত্তাৰ কাৰণে আৰু চিন্তা কৰিব নালাগে বহুত পৰিৱৰ্তন হল আৰু কেইটামান কাম কৰিব পাৰিলে আমি সদায়ৰ কাৰণে সুৰক্ষিত হম বিটিআৰ আসলতে যদি চিন্তা কৰো বিটিআৰত একো বেয়া কথা নাই দিল্লীৰ পৰাও আঁচনি পায় দিছপুৰৰ পৰাও পায় কোকৰাঝাৰৰ পৰাও পায় চৰকাৰী চাকৰি বৰপেটাৰ ল'ৰা এজনে বিটিআৰত চাকৰি এপ্লাই কৰিব নোৱাৰে কিন্তু মথনগুৰি ল'ৰা এজনে বৰপেটাতো চাকৰি বিচাৰিব পাৰে বিটিআৰতো চাকৰি বিচাৰিব পাৰে বিটিআৰৰ ল'ৰা এজনে পৰিয়াল এটাই মোদীজীৰ আঁচনিও পাব পাৰে কোকৰাঝাৰৰ পৰাও পাব পাৰে দিছপুৰৰ পৰাও পাব পাৰে গুৱাহাটীৰ পৰা মই কোকৰাঝাৰত মাটি কিনিব নোৱাৰো কিন্তু কোকৰাঝাৰৰ মানুহে কোকৰাঝাৰতো মাটি কিনিব পাৰে গুৱাহাটীতো মাটি কিনিব পাৰে কব গলে ইয়াত বেয়া কথা একো নাই কিন্তু কথাখিনি ব্যৱহাৰিক হ'ব লাগিব কথাখিনি সৰ্বসাধাৰণ ৰাইজৰ গ্ৰহণযোগ্য হ'ব লাগিব মই গুৱাহাটীত আজি মাটি কিনিব পাৰো কিন্তু কোকৰাঝাৰ চিৰাং বাক্সাত মাটি কিনিব গলে নিজৰ মাটি দুখৰো নিজৰ নামত মই ৰেজিষ্ট্ৰেচন কৰিব নোৱাৰো এই পৰিবেশ যিদিনাখনেই আমি বদলাই দিব পাৰিম যিদিনাখনেই বিটিআৰৰ কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব বিটিআৰৰ জীৱনলৈ পৰিৱৰ্তন আহিব আৰু সেই পৰিৱৰ্তনৰ বাবে আজি আমি কাম কৰিছো শ্ৰদ্ধাৰ ৰাইজ আজি অসমত আমি ৰাজ্যখনক এফালৰ পৰা আমি উন্নয়নৰ পথলৈ লৈ গৈ আছো আমাৰ চৰকাৰে যিমানবিলাক আঁচনি কৰিছে আমি বিটিআৰতো আনিছো আমি গোটেই অসমতে কৰিছো ইমান কাম আগতে কেতিয়াও কোনেও কৰিব পৰা নাছিল যোৱা কেইদিনমান আগতে আমি ঘোষণা কৰিছো যে নতুন অৰুণোদয় হিতাধিকাৰীসকলে 17 ছেপ্টেম্বৰৰ পৰা মোদীজীৰ জন্মদিনৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব যেতিয়া আগত অৰুণোদয় আছিলে বিটিআৰত ভাল কৰি নিৰ্বাচন হোৱা নাছিলে কোনোবাই পাইছিলে কোনোবাই পোৱা নাই এইবাৰ মই নিজে বাক্সা জিলাৰ ডিসি অফিসত বহি মই ডিসিক কৈ গৈছো যে লাগিলে 10টা অৰুণোদয় আমি বাক্সা জিলাৰ কাৰণে বেছিকৈ দিম কিন্তু কোনো মানুহ বঞ্চিত হ'ব নালাগে সকলো দুখীয়া মানুহে অৰুণোদয় পাব লাগিব 2 এদিনতে আপোনালোকে ফৰ্ম পাব আৰু এইবাৰ আমি সকলোকে দুখীয়া পৰিয়ালক অৰুণোদয় আঁচনি দিয়াৰ বাবে যত্ন কৰিছো ওদালগুৰি তামুলপুৰ বাক্সা চিৰাং কোকৰাঝাৰ মই মুখ্যমন্ত্ৰী হৈও নিজে ডিসি অফিসত আহি মই সকলোৰে লগত আলোচনা কৰিছো আৰু মই সকলোকে কৈছো যে এইবাৰ কাকো বঞ্চিত কৰিব পৰা নাযাব সকলো মানুহকে আমি ন্যায় দিব লাগিব শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে গম পাইছে যে এইবাৰ অৰুণোদয় আঁচনিৰ লগত আমি আৰু এটা নতুন আঁচনি আনিছো যে যিসকল অৰুণোদয় পৰিয়ালে গ্যাস কিনিব গ্যাসৰ সিলিন্ডাৰ কিনিব তেওঁলোকৰ গ্যাসৰ সিলিন্ডাৰ অৰুণোদয় হলে আমি 250 টকা দাম আমি কমাই দিম অৰ্থাৎ মই যদি অৰুণোদয় পৰিয়াল 900 টকাৰ গ্যাস
950 টকাৰ গেছ মই 700 টকাত পাম 550 টকাৰ গেছ মই 300 টকাত পাম তাৰ মানে অৰুণোদয় পৰিয়ালে গেছ কিনিলেই লগে লগে 250 টকা আমাৰ বেংক একাউণ্টত সোমাই যাব আজি 1250 টকাৰ অৰুণোদয় 250 টকা গেছৰ সিলিন্ডাৰত কম দাম তাৰ লগে লগে ৰেশন কাৰ্ডত আমি আগতে চাউল পাইছিলো 1 অক্টোবৰৰ পৰা ৰেশন কাৰ্ডত আমি দালিও কম দামত পাম নিমখো কম দামত পাম আমি চেনিও কম দামত পাম আপোনালোকে ৰেশন কাৰ্ডত এই গুটেই সুবিধাবিলাক এতিয়া লাভ কৰিম শ্ৰদ্ধাৰ ৰাইজ 6 আগষ্টৰ পৰা নিযুত মইনা আঁচনি ছোৱালীয়ে হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ পঢ়িবৰ বাবে মাহত 1000 কৰি চৰকাৰৰ পৰা টকা পাব ডিগ্ৰীত 1250 টকা পাব আৰু পিজি পঢ়িলে মাহত চৰকাৰৰ পৰা 2500 টকাকৈ লাভ কৰিব আজি মেট্ৰিক পৰীক্ষা দিব যি লৰা ছোৱালী এইবাৰ মেট্ৰিকত ফৰ্ম ফিলআপ কৰিব তেওঁলোকে যাতে কিতাপ কিনিব পাৰে নোটছ কিনিব পাৰে মেট্ৰিক পৰীক্ষা নোহোৱালৈকে সকলো লৰা ছোৱালীয়ে মাহত 300 টকাকৈ চৰকাৰৰ পৰা পাই থাকিব আজি এটাকৈ দুখীয়া মানুহৰ বাবে লাখপতি বাইদেউৰ বাবে 10000 টকা 21 তাৰিখৰ পৰা আমি দিয়া আৰম্ভ কৰিম এই 21 আগষ্টৰ পৰা এটাকৈ সমষ্টিত আমি দি গৈ থাকিম আজি এই গুটেইবিলাক কাম অসম চৰকাৰে কৰা কাম এতিয়া অসম চৰকাৰে কৰা কামৰ লগত আমি যদি কোকৰাঝাৰৰ পৰা আৰু আঁচনি ল'ব পাৰো আমাৰ কিমান সুবিধা হ'ব পাৰে আজি আপোনালোকে সব অসম চৰকাৰৰ চাকৰি 1 টকাও দিব নালাগে কোনেও 1 টকাও দিব নালাগে জাতি ধৰ্ম বৰ্ণ সকলোৱে চাকৰি পাব পাৰে মোৰ ইচ্ছা অহাবাৰ চৰকাৰ হোৱাৰ পিছত কোকৰাঝাৰৰ চাকৰিও জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো লৰা ছোৱালীয়ে পাব লাগিব সকলোৱে পাব লাগিব দিছপুৰৰ চাকৰি যেনেকে সকলোৱে পায় কোকৰাঝাৰৰ চাকৰিও সকলোৱে পাব লাগিব আমি এই বিটিআৰত সকলো শ্ৰেণীৰ ৰাইজৰ বাবে সমান সুবিধাৰ আমি সৃষ্টি কৰিব লাগিব সেইবাবে বিটিআৰৰ আজি 30 বছৰৰ সমস্যা যোৱা 5 বছৰত আমি যিমান কাম কৰিলো অহা 5 বছৰত সকলো সমস্যা স্থায়ীভাৱে সমাধান কৰিবৰ বাবে আমি এইবাৰ পদুম ফুলত ইলেকশন খেলিম মই আকৌ কৈছো বিপিএফও আমাৰ শত্ৰু নহয় ইউপিপিএলও আমাৰ শত্ৰু নহয় আমি কাৰো বেয়া কথা নকওঁ মোক কোনোবাই ক'ব পাৰে যে আপুনি বিপিএফৰ এগেইনষ্টত একো কোৱা নাই আপুনি ইউপিপিএলৰ এগেইনষ্টত একো কোৱা নাই মই এটাই কথা কৈছো কাৰো এগেইনষ্টত আমি কথা নকওঁ আমি মাত্ৰ এটাই কথা কম পদুম ফুলৰ ছবিত ভোট দিয়ক বিজেপি দলক বিজয়ী কৰক মই ঠিক কৈছো নে নাই ঠিকে কৈছো নে নাই আকৌ এবাৰ আপোনালোকে কওক ইয়াতে আমাৰ মথনগুৰিৰ ৰাইজে কেইবাটাও কথা মোক লিখিতভাৱে দিছে মথনগুৰিৰ হাউলি মৌজাৰ অধীনত এখন চৰকাৰী স্কুল লাগে আমাৰ মথনগুৰিৰ ৰাইজৰ আটাইতকৈ ডাঙৰ সমস্যা যে এছডিসি অফিস বহু দূৰলৈ যাব লাগে 65 কিলোমিটাৰ মথনগুৰিৰ ৰাইজে ওচৰতে ঢুকি পোৱাকৈ এছডিসি অফিস এটা
মথনগুৰি ৰাইজক লাগে হাউলি মৌজাৰ মাজৰ গাঁৱত সৰু হস্পিটাল আছে তাক ভাল কৰি নিৰ্মাণ কৰিব লাগে মথনগুৰিৰ বৰপেটা ৰোডৰ গাতে লাগি থকা সিমলাগুৰি আঠিয়াবাৰী জাখলিপাৰ জাখলি বিল গাঁৱত পানী নিষ্কাশনৰ বাবে পকী দলং লাগে ৰাইজে কৈছে ময়ৰাজাৰ ভিচিডিচিত এখন ভেটেনাৰী লাগে বৰপেটা মিলন বাজাৰৰ দলংখন কমপ্লিট কৰি দিব লাগে যাতে সোনকালে হ'ব পাৰে বুনমাজা বাগ্ৰাপাৰাৰ পথত আৰচিচি কালভাৰ্ট লাগে বাৰাপেটা উদালগুৰি ষ্টেট ডিস্পেন্সাৰী বৰপেটাৰ খলনি বাক্সাত অন্তৰ্ভুক্ত কৰিব লাগে চৌৰাগুৰি গাঁৱত সাংস্কৃতিক প্ৰকল্প লাগে বেলগুৰি মাজৰ গাঁও খাটালপাৰা চিআৰপি কেম্প হৈ হাউলিলৈ 7 কিলোমিটাৰ ৰাস্তাটো ধুনীয়াকৈ বনাই দিব লাগে আৰু বিএড কলেজৰ বিপৰীত ফালে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মাদুলিজাৰ গাঁৱৰ পৰা মাজৰ গাঁৱলৈ 3 কিলোমিটাৰ পথ নিৰ্মাণ কৰি দিব লাগে কাগজখন পঢ়ি মোৰ লাগি আছে এইখিনিতো 2 মাহতে হৈ যোৱা কাম হয়নে নহয় 7 আৰু 3 কিলোমিটাৰ 10 কিলোমিটাৰ ৰাস্তা লাগে এটোতো লগে লগে হৈ যাব গতিকে আমি ইয়াতকৈ ডাঙৰ কাম কৰিব লাগিব মথনগুৰি এইখিনিতো হৈয়ে যাব ইয়াতকৈ ডাঙৰ কাম মথনগুৰিত কৰিব লাগিব আৰু তাৰ কাৰণে আপোনালোকে আমাক সহায় কৰিব এই গোটেইখিনি কাম এছেম্বলি ইলেকশ্যনৰ আগতে মই আপোনালোকক সাফ কৰি দিম হবনে নাই আজিৰ সভাতে আমাৰ নবীন নাথৰ পৰিয়াল লাবডাংগুৰিত হাতীৰ আক্ৰমণত নিহিত হৈছে তেখেতৰ বাবে মই এই সভাতে খুব শ্ৰদ্ধাৰ চিন স্বৰূপে সৰুকৈ 5 লাখ টকা মোৰ সাহায্য পুঁজিৰ পৰা দিয়াৰ বাবে মই আপোনালোকক জনাব খুজিছো লগতে পাৰ্মানেন্ট সলিউশনৰ কাৰণে মানাহৰ সীমাত কাইটিয়া সোলাৰ ফেন্সিং কৰাৰ বাবেও আমি ব্যৱস্থা লম ভৱিষ্যতে যাতে আমি ৰাইজক এই ধৰণৰ বিপদৰ পৰা বচাব পাৰো শ্ৰদ্ধাৰ ৰাইজ এটাই কথা মনত ৰাখিব যোৱাবাৰ মথনগুৰিত আমি বিজেপি জিকিছিলো এইবাৰ আমি সবতে বিজেপি জিকিম কিন্তু মথনগুৰিতো বিজেপি জিকিব লাগিব জিকিবনে নাই ক্যান্ডিডেটৰ কাৰণে কাজিয়া কৰিব নেকি মোক ৰাস্তাত কোম্বাই কৈ আছে পৰিৱৰ্তন লাগে মই বলে এবিলাক পৰিৱৰ্তন এটাই পৰিৱৰ্তন লাগে দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ পৰা আমি প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব লাগে আমাক ডাঙৰ পৰিৱৰ্তন লাগে সৰু খুৰা পৰিৱৰ্তন নহব ডাঙৰ পৰিৱৰ্তন হলেহে আমাৰ বিটিআৰত সকলো 26টা জনগোষ্ঠী শান্তিৰ মাজেৰে আগবাঢ়ি যাব পাৰিব পুনৰ এবাৰ আজিৰ এই ধুনীয়া সভা ভগৱানেও কিমান আমাক ভাল পাইছক মিটিং চলি আছে সব ৰদ দি দিছে হয়নে আকৌ কঠিয়াত পানী লাগে পানীও দি দিছে মইতো আহোতে বৰষুণত ভিজি আছিলো এতিয়া গৰমহে লাগিছে এটা ঘামহে ওলাই আছে হয়নে আৰু আপোনালোকে বৰষুণত তিতি আছে কাৰণে ময়ো তিতা জায়গাতে খাৰা হৈ লৈছো মই দূৰৰ পৰা কথা কৈ থকা নাই মই বুজিছো যে ৰাইজে যদি তিতে চিফ মিনিষ্টাৰো তিতিব লাগিব আৰু ৰাইজৰ যদি গৰম লাগে সিএমৰো গৰম লাগিব সেইকাৰণে মই তাৰ পৰা কথা কোৱা নাই মই ইয়ালৈকে আহি আছো বোলে যেতিয়ালৈকে বৰষুণ হ'ব ৰাইজে তিতি থাকিব ময়ো তিতি থাকিব লাগিব হয়নে এনেকৈ মন্ত্ৰী আৰু ৰাইজৰ মাজত ওয়াল থাকিব নালাগে বেৰা থাকিব নালাগে এটা ঘৰৰ পৰিয়ালৰ দৰে মুখ্যমন্ত্ৰীকো সব মাকে ভাবিব লাগিব যে ই মুৰে লৰা ই মুৰে মামা ই মুৰে দাদা ই মুৰে ভাইটি তেতিয়াহে অসমখন আগুৱাই যাব পাৰিব ঠিকে কৈছো নে নাই মই আৰু সেই কাৰণে আমাক এই কথাবোৰ কোনে শিকাইছে বিজেপিয়ে শিকাইছে
পদুম ফুলৰ পৰা আমি এই কথাবোৰ শিকিছো আৰু সেই কাৰণে ৰাইজক মই অনুৰোধ কৰিম পদুম ফুলৰ ছবিত সকলোৱে যাতে ভোটদান কৰে এতিয়া মই এটা কথা খুদিম আজিৰ সভাত আমাৰ কোন কোন বুথ সভাপতি উপস্থিত আছে এবাৰ থিয় হওক বুথ প্ৰেসিডেন্ট বিলাক থিয় হওক বুথ প্ৰেসিডেন্ট ঠিক আছে যুৱ বাহিনী সকলে হাত উঠাই দিয়ক এবাৰ বিটিআৰৰ যুৱ বাহিনী কোকৰাঝাৰতো চাকৰি পাব লাগিব দিছপুৰতো পাব লাগিব আৰু যোনে চাকৰি নাপায় ব্যৱসায় বাণিজ্য কৰিবৰ বাবে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনি 2 লাখ টকাকৈ ঘূৰাই দিব নালাগে আমাৰ যিমান শক্তি কেন্দ্ৰ আছে সুভাষ বসু অটলজী বিবেকানন্দ শিৱজী কাজিৰঙা ভূপেন হাজৰিকা মানস বহুত দূৰলৈকে মই দেখা পোৱা নাই শ্যামা প্ৰসাদ মুখাৰ্জী সকলোৱে এইকেইটা দিন খুব কাম কৰিব ইলেকশ্যন 20 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত এনাউন্স হ'ব আৰু আমাৰ সেপ্টেম্বৰ মাহত ইলেকশ্যন হ'ব পূজাৰ আগতে ইলেকশ্যন শেষ হৈ যাব তাৰ পিছত আপোনালোকে এছেম্বলিত কাম কৰিব লাগিব এইবাৰ আপোনালোকে নিজৰ সমষ্টি পাইছে মানৱ সমষ্টি একেবাৰে সম্পূৰ্ণ নিজাকৈ এইবাৰ নতুন সমষ্টি গঠন হৈছে প্ৰথমতে ৰাইজে বিটিআৰ জিকিব লাগিব তাৰ পিছত আমি এছেম্বলিও জিকিব লাগিব লাগিব নে নাই লাগিব নে নাই অসমত আকৌ বিজেপি চৰকাৰ লাগিব নে নাই অসমত আকৌ বিজেপি চৰকাৰ লাগিব নে নাই বিটিআৰত বিজেপি শক্তিশালী হ'ব লাগিব নে নাই মথনগুৰিত বিজেপি জিকিব নে নাই মথনগুৰিত বিজেপি জিকিব নে নাই তেতিয়ালে মোৰ লগত কব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী জেপি নাড্ডা অমিত শাহ জিন্দাবাদ মথনগুৰিৰ কাৰ্যকৰ্তা জিন্দাবাদ বন্দে মাতৰম বহুত বহুত ধন্যবাদ ইলেকশ্যনৰ কেণ্ডিডেট হোৱাৰ পিছত আকৌ এবাৰ মই মথনগুৰিত আহিম ঠিক আছে আহিয়ে থাকিম হ'ব বহুত বহুত ধন্যবাদ জয় হিন্দ